লাহৰীঘাটৰ টেঙাগুৰিত ছাত্ৰ মুক্তিৰ প্ৰতিবাদ বান ঘৰে ঘৰে স্থায়ী প্ৰতিৰোধ কৰিব লাগিবই বান ঘৰে ঘৰে স্থায়ী প্ৰতিৰোধ কৰিব লাগিবই গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবী লাহৰীঘাটৰ টেঙাগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ দাবীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। কুম্ভকৰ্ণ নিদ্ৰাত এতিয়া ৰাজ্যৰ বিয়াগুম জলসম্পদ বিভাগ কেৱল বাৰিষা আহিলেহে সাৰ পায় মৰিগাঁও জলসম্পদ বিভাগে। অহাৰ প্ৰতিপন্ন হ'ল জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই বান্ধি দিয়া ডেডলাইন। নৱেম্বৰ মাহতে আৰম্ভ হ'বলগীয়া গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম আজিও নহ'ল। বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা জলসম্পদ বিভাগক দাবী জনাই অতি শীঘ্ৰে গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ কাম কাজ আৰম্ভ কৰাৰ বাবে। অন্যথা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু স্থানীয় ৰাইজে গণতান্ত্ৰিক তীব্ৰ আন্দোলন কৰিব বুলি সকীয়াই দিয়ে। এই ৩০-৪০টা বছৰত ইতিমধ্যে হাজাৰ হাজাৰ বিঘা মাটি এই ব্ৰহ্মপুত্ৰ নদীৰ বুকুত যা গৈছে। বহু জমিদাৰৰ সন্তান নিজৰ পিতৃৰ ১৫০-২০০-২৫০ বিঘা মাটি থকাৰ পাছতো অসম সন্তান হৈ বহিৰাজ্যত গৈ পথৰ বিকাৰী হৈ ভিক্ষা মাগি খুজি খাব লগা হৈছে। গতিকে এই ৩০-৪০টা বছৰৰ ভিতৰত বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলে চৰকাৰ গঠন কৰিলে যদিও তেওঁলোকে প্ৰতিশ্ৰুতি দিলে যে বান গৰাখহনীয়া সমস্যাটো তেওঁলোকে স্থায়ী সমাধান তেওঁলোকে কৰি দিব, কিন্তু কোনো এটা ৰাজনৈতিক দলে এই সমস্যাটো স্থায়ী সমাধান নকৰিলে অৱশেষত অসম চৰকাৰে এই সমস্যাটো স্থায়ী সমাধানৰ বাবে ২৫০ কোটি টকীয়া এটা আঁচনি ধাৰ্য কৰিলে আৰু এই আঁচনিটো কাম যোৱা নৱেম্বৰ মাহতে আৰম্ভ কৰি দিব বুলি ডেডলাইন বান্ধি দিছিলে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া। তেওঁ এটা দুটাকৈ তিনিটাকৈ ডেডলাইন বান্ধি দিলে। প্ৰথমটো ডেডলাইন নৱেম্বৰ মাহৰ ভিতৰতে আৰম্ভ কৰিব, দ্বিতীয়টো ডেডলাইন দিছে ডিচেম্বৰ মাহৰ ভিতৰতে আৰম্ভ হ'ব, তৃতীয়টো ডেডলাইন তেখেতে নিজে বুঢ়াগাঁও টেঙাগুৰি অঞ্চলত আহি তেওঁ নিজে ডেডলাইন বান্ধি দিছে যে জানুৱাৰী মাহৰ ভিতৰত কাম আৰম্ভ হ'ব, কিন্তু আজিলৈকে এই কামটো আৰম্ভ কৰা নাই। তেওঁলোকে আঁচনি ধাৰ্য কৰাৰ বাবে ৰাজ্য চৰকাৰক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিন্তু কেৱল আঁচনি ধাৰ্য কৰি বহি থাকিলেও নহ'ব। আমাৰ এই অঞ্চলৰ ৰাইজৰ যিটো যন্ত্ৰণা, প্ৰতি বছৰে বানপানী আহে, মানুহৰ ঘৰ বাৰী বিটা নাইকিয়া কৰি যায়। প্ৰতি বছৰে মানুহ মানে জমিদাৰসকল পথৰ ভিকাৰী হৈ যায়, একদম দৰিদ্ৰ সীমাৰেখা ধনী মানুহ দৰিদ্ৰ সীমাৰেখাৰ তলত আহি যায়। মানুহে দুবাৰ দুমুঠি ভাত খাবলৈ নাপায়, এনেকুৱা অৱস্থা হৈ যায়। গতিকে যিহেতু বাৰিষা কাল আৰম্ভ হ'ব, গতিকে যদি এতিয়া এই ফেব্ৰুৱাৰী মাহৰ ভিতৰতে তেওঁলোকে যদি এই স্থায়ী সমাধানৰ কামটো যদি আৰম্ভ নকৰে, তেনেহ'লে এতিয়া যিটো অস্থায়ী মাথাউৰি যিটো আছে এই মাথাউৰিটো ভাঙি যাব। গতিকে আমি চৰকাৰক আহ্বান জনাইছোঁ, লগতে বিনম্ৰভাৱে অসম চৰকাৰক জলসম্পদ বিভাগক আমি এই অঞ্চলৰ ৰাইজে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি অনুৰোধ জনাইছোঁ, আপোনালোকে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে এই অঞ্চলৰ ৰাইজক বচাবলৈ আপোনালোকে এই কামটো স্থায়ী সমাধানৰ কামটো আৰম্ভ কৰক। আৰু যদি নকৰে তেনেহ'লে কিন্তু আমি উপায়বিহীন হৈ ধাৰাবাহিকভাৱে এটাৰ পাছত এটা ভয়ংকৰ গণতান্ত্ৰিক আন্দোলন আমি গঢ়ি তুলিবলৈ বাধ্য হ'ম। জয় অসম। লাহৰীঘাটৰ পৰা আব্দুৰ ৰফিক আনছাৰীৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।